মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত মই আজি তোমালোকৰ ইংৰাজী টেক্সট বুকৰ লেসন নম্বৰ 3 উই অল বিলং পাঠৰ যিখিনি এক্টিভিটি আছে এই এক্টিভিটি ক্ৰম অনুসাৰে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগ দি চাবা আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা বুলি আশা ৰাখিলোঁ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। গতিকে তোমালোকে পেজ নম্বৰ 50ত আছে এই এক্টিভিটিখিনি। গতিকে এক্টিভিটিখিনি মই আলোচনা কৰিব ওলাইছোঁ। গতিকে তোমালোকেও কিতাপখন উলিয়ালৈ ভাল ধৰণে মনোযোগেৰে চাবা। এতিয়া ফাৰ্ষ্ট এক্টিভিটিত কি কৈছে চোৱা, লেটছ ৰিড দ্য ফলোয়িং লাইনছ। লেটছ ৰিড পঢ়োঁ আহা দ্য ফলোয়িং লাইনছ তলৰ বাক্য কেইশাৰী ফ্ৰম দ্য পয়েম কবিতাৰ পৰা দিয়া and learn the meaning of the underline words. আণ্ডাৰলাইন ৱৰ্ডছবিলাকৰ মিনিংটো শিকিব দিছে, অৰ্থাৎ তলৰ বাক্য কেইশাৰী পঢ়িব দিছে আৰু আণ্ডাৰলাইন যিখিনি শব্দ আছে তাৰ অৰ্থখিনি তোমালোকক শিকিব দিছে। ইয়াতে কৈছে চোৱা 1 নম্বৰ, বিউটিফুল ক্লাছৰুমছ কালাৰ্ছ ব্লেণ্ড। এইটো তোমালোকৰ কবিতাটোত আছিলে। বিউটিফুল ক্লাছৰুমছ কালাৰ ব্লেণ্ড, এইটো বিউটিফুল ক্লাছৰুমছ কালাৰ ব্লেণ্ড প্ৰথম শাৰীটোৱে। ইয়াতে কালাৰ্ছ বুলি আছে চোৱা, আণ্ডাৰলাইন শব্দটো হ'ল কালাৰ্ছ। এতিয়া ইয়াতে অৰ্থটো দি দিছে চোৱা, হিয়াৰ দ্য ৱৰ্ড কালাৰ্ছ ৰিফাৰ্ছ টু দ্য চিলড্ৰেন অফ দ্য ক্লাছৰুম বিলংগিং টু ডিফাৰেণ্ট বেকগ্ৰাউণ্ড। এয়া কালাৰ এনে ৰং, কালাৰৰ শব্দ অৰ্থ হ'ল ৰং। ইয়াত কবিতাটোত কি বুজাইছে জানানে? ৰং বুলি ছাত্ৰ ছাত্ৰীখিনিক বুজাইছে যিসকল ডিফাৰেণ্ট বেকগ্ৰাউণ্ডৰ পৰা অহা, মানে বিভিন্ন সম্প্ৰদায় বা বিভিন্ন পৰিস্থিতিৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছে। এইটো কালাৰ্ছ, গম পাইছা? এইখিনি অৰ্থ কালাৰ্ছ শব্দৰ অৰ্থ এইখিনি। নেক্সট কি কৈছে চোৱা, ডিফাৰেণ্ট টাংছ বাট ওৱান বিগ চেয়াৰ। এতিয়াতো টাং মানে কি জানানে? জিভা। ডিফাৰেণ্ট টাংছ বাট ওৱান বিগ চেয়াৰ। এতিয়া কি কৈছে চোৱা, অৰ্থটো হ'ল হিয়াৰ দ্য ৱৰ্ড টাংছ মিনছ ডিফাৰেণ্ট লেংগুৱেজেছ চিলড্ৰেন স্পীক এট হোম। এয়া টাংটোৰ কথা, টাংটোৱে ইয়াতে কি কৈছে, ডিফাৰেণ্ট লেংগুৱেজ, বিভিন্ন ধৰণৰ ভাষা ছাত্ৰ ছাত্ৰীসকলে ঘৰত কোৱা বিভিন্ন ভাষাৰ কথা কৈছে ইয়াত টাংটোৱে। হিয়াৰ দ্য ৱৰ্ড টাংছ মিনছ ডিফাৰেণ্ট লেংগুৱেজেছ চিলড্ৰেন স্পীক এট হোম। ছাত্ৰ ছাত্ৰীয়ে ঘৰত কোৱা বিভিন্ন ভাষাৰ কথা কৈছে। আৱাৰ জয় ইজ ফাউণ্ড ইন ডিভাৰ্চিটি। ডিভাৰ্চিটি অৰ্থ হ'ল অনৈক্য বা বিচিত্ৰতা, মানে একে নহয়, মানে বিচিত্ৰ, মানে বেলেগ বেলেগ, এইটো কৈছে। দ্য ৱৰ্ড ডিভাৰ্চিটি হিয়াৰ মিনছ বিং ডিফাৰেণ্ট ফ্ৰম ইচ আদাৰ ইন মেনি ৱেজ। সেয়া কৈছে। দ্য ৱৰ্ড ডিভাৰ্চিটি হিয়াৰ মিনছ বিং ডিফাৰেণ্ট ফ্ৰম, ডিফাৰেণ্ট মানে বেলেগ, ফ্ৰম ইচ আদাৰ প্ৰত্যেকে প্ৰত্যেকৰ লগত বেলেগ, ইন মেনি ৱেজ বেলেগ ধৰণে। ধৰণটোৱে প্ৰত্যেকে প্ৰত্যেকৰ সৈতে বেলেগ, সেইটো কাৰণে কৈছে ডিভাৰ্চিটি বুলি কৈছে। এতিয়া এইখিনি গ'ল, তোমালোকে অৰ্থখিনি মুখস্থ কৰিবা। কালাৰ্ছৰ অৰ্থ এইটো, কবিতাটোত বুজোৱা অৰ্থ, আৰু টাংছৰ অৰ্থ এইটো, আৰু ডিভাৰ্চিটিৰ অৰ্থ এইটো। এতিয়া পিছত কি কৈছে চোৱা, পিছৰ এক্টিভিটিটো কি কৈছে, ৰিড দ্য এক্সপ্লেনেশ্যনছ অফ ইচ ষ্টেঞ্জা অফ দ্য পয়েম। ইচ ষ্টেঞ্জা মানে প্ৰত্যেকটো দফা অফ দ্য পয়েম, কবিতাৰ প্ৰত্যেকটো দফা এক্সপ্লেনেশ্যনখিনি তোমালোকক পঢ়িবছে, মানে সাৰাংশ, মানে বহলাই লিখা যিখিনি এক্সপ্লেইন কৰাখিনি, মানে বহলাই লিখা অংশখিনি তোমালোকক পঢ়িব দিছে। মেটছ দ্য ষ্টেঞ্জাৰ্ছ উইথ দ্য এক্সপ্লেনেশ্যনছ। ষ্টেঞ্জাৰখিনি এক্সপ্লেনেশ্যনখিনিৰ লগত মিলাব দিছে, মানে দফা, কবিতাৰ দফাটো আৰু বহলাই আলোচনা কৰাখিনিৰ লগত মিলাব দিছে।
Write the correct standard number in the blank boxes. Blank boxot correct standard number to লিখিব দিছে মানে কোনটো দফাত আছে এটা কবিতাটো কেটা দফা আছিল চোৱাচোন তোমালোকে there are 4 standards ন এটা দুটা তিনটা চাৰিটা মানে there are 4 standards in the poem হয় না এটা ফার্স্ট স্ট্যান্ডার্ড টু এক্সপ্লেনেশন টু কি কিছু চোৱা the first explanation is in a classroom everyone is different and their differences make them unique. Some of them may love to draw, some of them may like to dance, dance মানে আকা নাচিব পৰা and some may tell stories আৰু কিছুমানে সাধু ক'ব পাৰে but they form a group where everyone is valued. তেহেঁতক সকলোকে কি কৰা হয় মূল্য দিয়া হয় এতিয়া এইটো ড্ৰ কৰা ড্যান্স কৰা এইটো ষ্টেঞ্জার কোনটোত আছে চোৱাচোন বাৰু এটা আছে চোৱা আমি চাম এইটো চোৱা if one child draws another may dance এটা চাইল্ডে যদি আঁকে কিবা আন এটা আকৌ ড্যান্স কৰে if one tells a tale সাধু কথা কোনবা এটা যদি সাধু কথা কয় তাৰছত দা নেক্সট টেক্স এ চান্স আৰু পিছৰটোৱে বেলেগ এটা চান্স লয় এইটো কৈছে তাৰমানে 2 নম্বৰ ষ্টেণ্ডাৰ্ডটোত এইখিনি কথা আছে মানে এক্সপ্লেনেশ্যনখিনি এইটো কোনটো ষ্টেণ্ডাৰ্ডৰ হয় ষ্টেণ্ডাৰ্ড নম্বৰ 2 এতিয়া আমি এইখিনিতে ষ্টেণ্ডাৰ্ড নম্বৰ আমি কি লিখিব পাৰোঁ 2 লিখিব পাৰোঁ এইটো ষ্টেণ্ডাৰ্ড নম্বৰ standard number আমি 2 লিখিম এটা তাছত next one even though all the students speak different languages সকলোবিলাক প্ৰত্যেকবিলাক ল'ৰা-ছোৱালীয়ে বেলেগ বেলেগ ল্যাঙ্গুৱেজ যদি কয় ভাষা কয় they celebrate common bond friendship they stand together and find strength in unity. The unity lies in embracing diversity. এটো diversity কথা আছে গতিকে diversity কথা আমাৰ শেষৰ পেৰাটোত আছিল ষ্টেণ্ডাৰ্ডত এটো diversity হয়নে গতিকে আমি এটো 4 টো লিখিম কি লিখিম 4 আমি কি লিখিম 4 এটো তাৰপিছত চোৱা তাৰপিছত ষ্টেণ্ডাৰ্ডটো কি কৈছে a classroom is a blending of different children from different background and languages. Some greet each other with a namaste, others with a hello. No matter where they come from, they are all happy together. কিছুমানে নমস্তে বুলি কয় কিছুমানে হেল্লো বুলি কয় তে এটো কোনটো হিয়ত আছে ফাৰ্স্ট ষ্টেণ্ডাৰ্ড আছে Some say namaste, others hello friend. গতিকে ফার্স্ট না ফার্স্ট স্ট্যান্ডার্ড এটো আছে মানে 1 নম্বৰ স্ট্যান্ডার্ড আমাৰ এটো আছে তাৰপিছত 1 4 2 হল এটো 3 স্ট্যান্ডার্ড হ'ব গতিকে আমি এবাৰ পঢ়ি চাই লওঁ In a classroom children learn important values like caring and sharing. They learn to share each other's delicacies like laddus and pitas. They love each other's culture and shine like a star with their differences. Laddus aru pitar kotha ase gotike laddus aru pitar kotha yate koa hoche etu gotike 3 standard number 3 kiyo ka ahila kon তুমি কি আহিলা কোৱা নাই এটো হল স্ট্যান্ডার্ড নাম্বার 3 এটা গতিকে আমাৰ 2 আমাৰ স্ট্যান্ডার্ড আৰু এক্সপ্লেনেশন খিনি আমি